যি শংকৰ মাধৱ আমাৰ মাজত কায়িকভাৱে নাই, মহাত্মা গান্ধী নাই, জৱাহৰলাল নেহৰু নাই, মানে জ্যোতিপ্ৰসাদ আগৰৱালা, ৰাভাদেৱ আজি নাই, ভূপেন হাজৰিকা আমাৰ মাজত আজি নাই, কিন্তু তেওঁলোকে সমাজৰ কাৰণে যি সৎ আদৰ্শ এৰি থৈ গ'ল, সেই আদৰ্শই তেওঁলোকক আজি চিৰসজীৱ কৰি ৰাখিছে, চিৰসজীৱ কৰি ৰাখিছে। গতিকে আমিও দাঁতি পথাৰ গাঁৱত জন্মগ্ৰহণ কৰি আমি যাতে আমাৰ আদৰ্শই আমি চিৰসজীৱ হৈ ৰ'ব পাৰোঁ, তাৰ কাৰণে আপোনালোকে যত্নপৰ হ'ব লাগিব। গতিকে আমাৰ ভাগৱতে এই তথ্য আমাক দি আছে। গতিকে পৰীক্ষিতে যেতিয়া তেওঁলোকৰ পৰা নানান মত পালে, তাত তেওঁ সন্তুষ্ট নহ'ল। দ্বাদশ স্কন্ধ ভাগৱত যেতিয়া মানে শুকদেৱৰ মুখেদি শুনিলে, তেতিয়া ব্ৰহ্মজ্ঞান প্ৰাপ্ত হৈ গ'ল। আৰু জীৱৰ যে মৃত্যু নাই, গতি আছে, গতিকে ইয়াৰ সংস্কাৰ আছে। কেতিয়া সংস্কাৰ হ'ব? এখন কাপোৰ কেতিয়া চফা হ'ব? যেতিয়া চাবোন চাৰ্ফ দিব। যেনেকৈ এখন কাপোৰ, মলি কাপোৰ চফা কৰিবলৈ চাবোন চাৰ্ফ দিব লাগে, তেনেকৈ আমাৰ জীৱনটোক আমি মলিমুক্ত কৰিবলৈ, আমি চফা হ'বলৈ আমি ভাগৱত শুনিব লাগে। আমাৰ দুটা মলে আমাৰ মনক আচ্ছন্ন কৰি ৰাখিছে, কলিমল আৰু মায়ামল। মনৰ এটা পিঠিত কলিমল, এটা পিঠিত মায়ামলে আমাক আচ্ছন্ন কৰি ৰাখিছে। আকাশত যেতিয়ালৈকে ডাৱৰ থাকিব, তেতিয়ালৈকে আমি সূৰ্যটো দেখা নাপাওঁ। আমাৰ মনত যেতিয়ালৈকে মায়ামল আৰু কলিমলে আচ্ছন্ন কৰি থাকিব, তেতিয়ালৈকে আপোনালোকে নামঘৰলৈ আহিবলৈ, ভকতৰ সংগলৈ আহিবলৈ, ঈশ্বৰৰ কথা শুনিবলৈ আপুনি সময় উলিয়াব নোৱাৰিব। মনত ৰাখিব কথাটো। এই মায়ামল কলিমল আমি কৈ থাকোঁ, কিন্তু ই কিছুমান গুণ বিশিষ্ট, কিছুমান বেয়া গুণৰ সমষ্টি। আমাৰ কলিমলৰ উৎপত্তি সম্পৰ্কে শাস্ত্ৰত উল্লেখ হৈছে। ক'ৰ পৰা উৎপত্তি হৈছে? ব্ৰহ্মাৰ তনুৰ পৰা কলি উপজিলা, পৰম দাৰুণ বেশ বিৰিঞ্চি দেখিলা, কোন কৰ্ম কৰোঁ প্ৰভু কৰিও আদেশ, দিওঁ ৰাজপদ তজু পাওঁ উপদেশ। যে ব্ৰহ্মাৰ দেহৰ পৰা কলি উৎপত্তি হৈয়ে বাপেকক দাবী কৰিছে, দেউতা জন্ম দিলেই নহ'ব, মোক ভোগৰ সামগ্ৰী গোটাই দিয়া। শুনি চাৰি মুখে ব্ৰহ্মা গুণিয়া চাহিলা, তাৰ ভাৱ দেখি তাকো কলি নাম দিলা। যিটো ল'ৰা জন্ম হৈয়ে বাপেকক ভোগৰ সামগ্ৰী বিচাৰিছে, ই সাধাৰণ ল'ৰা নহয়। চাৰিখন মুখেৰে ভাবি তেওঁৰ নাম থলে কলি, আৰু সামগ্ৰী গোটাই দিলে। মলিনী নলিনী নামে দুই ভাৰ্যা দিলা, দুহান্তৰ হন্তে চাৰি পুত্ৰ উপজিলা। দুগৰাকী বিয়া কৰাই দিলে, চাৰিটা পুত্ৰ হ'ল। আপোনালোকেও হৈছে নেকি চাব। কাম ক্ৰোধ লোভ মোহ চাৰি পুত্ৰ জাত। কলিৰ পুতেককেইটাৰ নাম কি? কাম ক্ৰোধ লোভ মোহ চাৰি পুত্ৰ জাত। গৰ্ব অহংকাৰ দুই মন্ত্ৰী যে সাক্ষাৎ। গৰ্ব অহংকাৰে বুদ্ধি দিয়া মন্ত্ৰী। দম্ভ দেশ ঈৰ্ষা অসূয়াক চাৰিজন, সেনাপতি পাতি দিলা ব্ৰহ্মাৰ বচন। এইকেইজনক আগৰণুৱা পাতি দিলে, সেনাপতি। হিংসা পৈক্ষন্য ঈৰ্ষা মদ মৎসৰক, লহকৰ পাতি দিলা কলি দুৰ্মদক। এইকেইজনক লগৰীয়া পাতি দিলে। সেই কলি পৰিয়ালৰ সদস্য সংখ্যা কিমান? 16 জন। ক'ত থাকে? মনৰ লগত থাকে এই 16 জন, তৰিব নোৱাৰে লোক এহিহে কাৰণ। যাৰ মনত কলিৰ এই বেয়া ভাৱকেইটাই যাৰ মনত অৱস্থান কৰি থাকিব, সি কেতিয়াও ভাল কামৰ ঠাইলৈ আহিব নোৱাৰে, ভাল চিন্তা কৰিব নোৱাৰে, ভাল কৰ্ম কৰিব নোৱাৰি। এইটো মনৰ এটা মলি। আনটো মায়াৰ মলি। দম্ভ দৰ্প পৰ নিন্দা অভিমান তিৰস্কাৰ, লোভ মোহ কাম ক্ৰোধ গৰ্ব অহংকাৰ, হিংসা কামনা আশা হঠ বেভিচাৰ, এহি 16 গোটা পুত্ৰ জানিবা মায়াৰ। ক'ত থাকে? মনৰ লগত থাকে এহি 16 জন, তৰিবে নোৱাৰে লোক এহিহে কাৰণ। গতিকে মনৰ এপিঠিত কলিমল আৰু এপিঠিত মায়ামলে যাৰ মনটো ঢাকি ৰাখিব, সি কেতিয়াও ভাল চিন্তা, ভাল কৰ্ম, ভাল ঠাইলৈ আহিব নোৱাৰিব। তেওঁ উপায় মাকে দিছে, কপিলে মাকক দিছে। মা, মনশুদ্ধি আদি কৰি যতে ক আশ্ৰয়, সৎসংগ সবাৰো মূল জানিবা নিশ্চয়। আজিৰ দৰে এই সৎসংগলৈ আহি আমি ঈশ্বৰৰ কথা শুনিলে এই মায়াৰ মল ভিদ্যতে হৃদয়গ্ৰন্থি নাইকিয়া হৈ গৈছে, চিদ্যতে সৰ্বসংশয় আপোনা আপুনি গুচি যাব। গতিকে আপোনালোকে অনাগত দিনত আমাৰ যিমানবিলাক উঠি অহা যুৱক যুৱতী আছে, তেওঁলোককো ইয়াৰ মাজলৈকে অনাৰ কাৰণে চেষ্টা কৰিব। নহ'লে আমি কেতিয়াও মনে ভবা শান্তি আমি পাব নোৱাৰিম। গতিকে যুৱক যুৱতী আই মাতৃসকলক যদি আমি ভক্তিমুখী কৰিব পাৰোঁ, সমাজ মানে আমূল পৰিৱৰ্তন হৈ যাব। সেইকাৰণে এই সংস্কাৰৰ কাৰণে এতিয়া আমাৰ প্ৰথম স্কন্ধ ভাগৱতত শুকদেৱে পৰীক্ষিতক এই মংগলাচৰণ, গুৰুজনাই প্ৰথম স্কন্ধ ভাগৱত ব্যাসকৃত দেৱভাষা সংস্কৃতত লিখা ভাগৱত সকলোৱে বুজি পোৱাকৈ অসমীয়ালৈ তৰ্জমা কৰাৰ প্ৰাক মুহূৰ্ততে
এই কিফাকি পদেৰে সৈতে আমাক কি ক'ব বিচাৰিছে? ইয়াৰ পৰা আমি জানিবলগীয়া, বুজিবলগীয়া, আনক বুজাবলগীয়া দিশ কি আছে, ইয়াৰ ওপৰত আমি আলোচনা কৰিম। আৰু আজি এই প্ৰথম স্কন্ধ ভাগৱতৰ পদবন্ধে আমি আমাৰ জীৱনৰ প্ৰয়োজনীয় দিশবিলাক তাৰ লগত কেনেকৈ জড়িত হৈ আছে তাৰ ওপৰত আমি আলোচনা কৰিম। পদবন্ধৰ আলোচনাত যদি আপোনালোকৰ কাৰোবাৰ সংশয় থাকে, যদি কিবা বুজাত অসুবিধা পায়, প্ৰশ্ন কৰি মনৰ সংশয়টো দূৰ কৰি ল'ব। আমাৰ শাস্ত্ৰত কৈছে, কথা শুনি লেখে গুছে মনৰ সংশয়, কৃষ্ণৰ সেৱাত ৰতি তেবেশে পাৰ হয়। আপোনালোকৰ আৰু ঈশ্বৰৰ কথা শুনিবলৈ আগ্ৰহ বাঢ়ি যাব যেতিয়া মনৰ সংশয়বিলাক আপোনালোকে আঁতৰ কৰিব পাৰিব। গতিকে আপোনালোকে প্ৰশ্নখিনি এনেকৈ কৰিব, মই ব্যাখ্যা কৰাৰ অন্তত আপোনালোকে উঠি প্ৰশ্ন কৰিব আৰু প্ৰশ্নখিনি পাঠভিত্তিত কৰিব, যাতে আপুনি কৰা প্ৰশ্নটোৰ কাৰণে আনেও নুবুজা কথাখিনি যাতে সহজে বুজিব পৰা প্ৰশ্ন আপুনি পাঠভিত্তিত কৰিব। অন্য প্ৰশ্ন থাকিলে বেলেগ সময়ত মোৰ লগত বাই ফোনে হ'লেও যোগাযোগ কৰি সংশয় দূৰ কৰি ল'ব। এতিয়া আন প্ৰশ্নখিনি এই পাঠৰ মাজলৈ নানিব, ৰসভংগ হৈ যাব। আন প্ৰশ্নৰ উত্তৰ দিবলৈ গ'লে মূল পাঠটোৰ কথাখিনি আমাৰ তল পৰি যাব। গতিকে কিবা প্ৰশ্ন থাকিলে বেলেগ প্ৰশ্ন পাছত কৰিব বা মোক ব্যক্তিগত লগ কৰিব। গতিকে এতিয়া প্ৰশ্নখিনি আপোনালোকে পাঠ ভিত্তিত কৰিবৰ কাৰণে আহ্বান জনাই মই এই পাঠে কোৱা কথাখিনি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। শংকৰদেৱে আমাক জয় জয়তে এটা দিশ দেখুৱাইছে, কি যে ভগৱন্তই আমাক প্ৰত্যেককে কিবা নহয় কিবা এটা প্ৰতিভা দি পঠিয়াইছে। কাক কি দিছে আপোনালোকে জানে। তাঁতিপথাৰ গাঁৱত কাৰোবাক ডাক্তৰ, কাৰোবাক ইঞ্জিনিয়াৰ, কাৰোবাক প্ৰবক্তা, কাৰোবাক বুদ্ধিজীৱী, কাৰোবাক ডাক্তৰ, কাৰোবাক ইঞ্জিনিয়াৰ, কাৰোবাক খেতিয়ক, কাৰোবাক ব্যৱসায়ী, বিভিন্ন প্ৰতিভাৰে সৈতে পঠিয়াইছে। আপোনালোকেহে জানিব গাঁৱৰ মানুহে কাক কি প্ৰতিভা দিছে, বা আপোনালোকে নিজে নিজেহে জানিব ভগৱন্তই মোক কি প্ৰতিভা দিছে। কিন্তু মনত ৰাখিব, ভগৱানে দিয়া প্ৰতিভাটো যেতিয়া বাস্তৱত ৰূপায়ণ কৰিবলৈ যাব, তেতিয়া প্ৰতিভা প্ৰদত্তকাৰীজনক চিন্তা নকৰাকৈ কোনো কাম মই কৰিছোঁ বুলি ভাবেৰে কৰিবলৈ নাযাব। মনত ৰাখিব কথাটো। কাৰণ আপুনি মোৰ কৰাৰ অধিকাৰ নাই। হৃদয়স্থিত হোৱা তুমি যেন কৰাই বাহাস্বামী, হৃষিকেশক কৰিব তেনেয়। আমাৰ হৃদয়ত তেওঁ থাকি পেলাই যিটো কৰিবলৈ দিয়ে সেইটোৱে কৰিম। তেওঁ স্বতন্ত্ৰ, আমি পৰতন্ত্ৰ। আপুনি বহুত দিনৰ পৰা ক'ৰবাত যাম বুলি ভাবি থাকিলেও আপুনি যাব নোৱাৰিবও পাৰে যদি ভগৱানে যাব নিদিয়ে। আপুনি খাম বুলি বাঢ়ি লোৱা ভাত কাঁহীও খাবলৈ নাপাব পাৰে যদি তেওঁ খাব নিদিয়ে। আপুনি শুম বুলি পাৰি লোৱা বিচনাখনতো শুবলৈ নাপাব পাৰে যদি তেওঁ শুব নিদিয়ে। তেওঁ স্বতন্ত্ৰ, আমি পৰতন্ত্ৰ। এই কথা জানি যিকোনো কৰ্মৰ প্ৰাৰম্ভণিতে আমি ঈশ্বৰক চিন্তা নকৰাকৈ কোনো কাম নকৰিব, কোনো যাত্ৰা নকৰিব। কাৰণ আমাৰ প্ৰতিটো কৰ্মৰ অন্তৰালত কি থাকে? এটা কামনা বা বাসনা থাকে। কিবা এটা কামনা বাসনা নোহোৱা কাম কোনো মানুহে পৃথিৱীত নকৰে। প্ৰতিটো কাম, যি কামেই নকৰক, তাৰ অন্তৰালত এটা আপোনাৰ কামনা বা বাসনা জড়িত হৈ থাকে। আপুনি ক'ৰবালৈ যাত্ৰা কৰি ওলাওঁতে আপোনাৰ যাত্ৰাৰ এটা লক্ষ্য বা উদ্দেশ্য থাকে। আপোনাৰ লক্ষ্য বা উদ্দেশ্যটো কোনে পূৰণ কৰিব? ভগৱানে কৈছে মই কৰিম। মই পূৰ্ণ কাম, তোমালোক অকাম। মই স্বতন্ত্ৰ, তোমালোক পৰতন্ত্ৰ। গতিকে সকলো কাম যদি মুঠ অৰ্পণ কৰিবলৈ জানা, তেতিয়া তোমাৰ সকলো মনোবাঞ্ছা পূৰ্ণ হ'ব। যত ধৰ্ম কৰ্ম কৰা কৃষ্ণত অৰ্পণ, তেবে অপ্ৰয়াসে সিজি বেক প্ৰয়োজন। তেতিয়া আপোনাৰ প্ৰয়োজনটো সিদ্ধ হৈ যাব। ভগৱানে কৃপা নকৰিলে আপুনি নিজেই মনৰ কামনা পূৰণ কৰিব নোৱাৰে। মই নিজেই কৰিম বুলি যদি কোনোবাই আগবাঢ়ি যায়, সুখ বিচাৰি পাব দুখৰ উপৰি দুখ। কাৰণ আপোনাৰ মনৰ কামনা যেতিয়া পূৰণ নহ'ব, আপুনি কেনেকৈ আনন্দ পাব, কেনেকৈ শান্তি পাব? আপোনাৰ কামনা পূৰণ কৰা অধিকাৰ কাৰ হাতত আছে? ভগৱানে কৈছে মোৰ হাতত। সেইকাৰণে গুৰুজনাই প্ৰথম মংগলাচৰণ নামাকৰণেৰে সৈতে এইকেইটা বাক্যৰে কি বুলি কৈছে? জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ, যাৰ আজ্ঞা শিৰে বহে ব্ৰহ্মা হৰিহৰ। আপুনি মইনো কোন? স্বয়ং সৃষ্টিকৰ্তা ব্ৰহ্মা, সংহাৰকৰ্তা শিৱ, পালনকৰ্তা বিষ্ণুৱেও ভগৱন্তৰ আজ্ঞাৰ অনুকূলেহে কামবিলাক কৰিব পাৰে, নিজাববীয়াকৈ নোৱাৰে। মৎস্যকুৰ্ম আদি অংশ অৱতাৰৰ দ্বাৰ, ঈশ্বৰক কৃষ্ণক কোটি কৌটি নমস্কাৰ। ভগৱন্তই ব্ৰহ্মাক কৈছে, হেৰা সৃষ্টিকৰ্তা ব্ৰহ্মা, মোৰ জাতিকুল ক'ত দেখিছা? মোৰ জাতিকুল কৈতো আছে সৃষ্টিকৰ, মৎস্যকুৰ্ম শুকৰ আদি ধৰো কলেবৰ।
মোৰ কোনো জাতিকুল নাই, তৎসত্ত্বেও মই কেতিয়াবা মাছ কাছ গাহৰি হ'ব লগা হয়। কিয়? স্বভাৱতে অজময়ী জন্ম নাহি যাৰ, ভকতৰ ইচ্ছাই মই ধৰো অৱতাৰ। ভগৱন্ত মানে অজ ব্ৰহ্ম, তেওঁৰ জন্ম নাই মৃত্যু নাই, তৎসত্ত্বেও তেওঁ জন্মও হয় মৃত্যু হয়। কাৰ কাৰণে হয় বুলি কৈছে? ভকতৰ ইচ্ছা পূৰণৰ কাৰণে। মনত ৰাখিবা দেই, ভকতৰ ইচ্ছা পূৰণৰ কাৰণে ভগৱান অৱতাৰ হয়, অভকতৰ কাৰণে নহয়। কিন্তু গতিকতে আমি ইয়াৰ পৰা কি শিক্ষা ল'ব লাগিব? যে আমি ভগৱন্তক মনৰ কামনা পূৰণ কৰিবলৈ হ'লে আমি প্ৰত্যেকেই ভকত হ'ব লাগিব। আমাৰ ঘৰখনৰ প্ৰত্যেকজনকে আমি ভকত কৰিব লাগিব, আমাৰ সমাজখনৰ প্ৰত্যেকজনকে আমি ভকত কৰিব লাগিব। ভকত কৰিবলৈ চেলেং গামোচা এখন ডিঙিত দিলেই নহ'ব। চেলেং গামোচা ভকত নহয়। চেলেং গামোচা আমাৰ জাতীয় সংস্কৃতি, জাতীয় এটা পোচাকহে। ভকত হ'বলৈ হ'লে 3টা আখৰৰ বৈশিষ্ট্য যাৰ গাত আছে সিয়ে ভকত। সি ডেকা ল'ৰাও হ'ব পাৰে, গাভৰু ছোৱালীও হ'ব পাৰে, বোৱাৰীও হ'ব পাৰে, শাহুও হ'ব পাৰে, পিতৃ হ'ব পাৰে, মাতৃ হ'ব পাৰে। মনত ৰাখিব 3টা আখৰ, ভকত। এতিয়া ভ আখৰে কি কৈছে? ভ শব্দে ভগৱন্ত ভৱ বিমোচন, ভজন ভক্তিত তুষ্ট হুৱন্ত সিজন। ভগৱন্তই কাক ভাল পায়? 4 মুঠি জীৱৰ ভিতৰত মানুহৰ জন্ম পায়, ঈশ্বৰক ভজিব পৰা শক্তি পায়। বাকীবিলাকে নোৱাৰে। ঈশ্বৰক ভজিব পৰা শক্তি অসংখ্যাত জীৱ আছে সংসাৰৰ ভিতৰে, মনুষ্যকে ভজে আনে ভজিতে নপাৰে। ভগৱানৰ সৃষ্টিৰ 4 মুঠি জীৱৰ ভিতৰত ঈশ্বৰক ভজিব পৰা শক্তি মানুহৰ বাদে আনৰ নাই। এতিয়া আপুনি মানুহৰ জন্ম পাই ৰাতিপুৱা গধূলি গাটো ধুই ধূপ এডাল জ্বলাই তেওঁ প্ৰাৰ্থনা কৰিছেনে নাই, তেওঁৰ নাম লৈছেনে নাই, তাৰ ওপৰতহে আপোনাক ভগৱানে কিমান ভাল পাব, বেয়া পাব, আপোনাৰ কিমান সুখ হ'ব, কিমান দুখ হ'ব, আপুনি কিমান উন্নতি কৰিব, কিমান অৱনতি কৰিব, তাক নিৰ্ভৰ কৰে। ভগৱন্তে কাক ভাল পায়? যিজনে ৰাতিপুৱা গধূলি মানুহৰ জন্ম পাই ধূপ এডাল জ্বলাই তেওঁৰ নাম লয়। মাক বাপেকে কোন ল'ৰা ছোৱালীক ভাল পায়? যি ল'ৰা ছোৱালীয়ে মাক বাপেকক শ্ৰদ্ধা কৰে, ভক্তি কৰে, মৰম কৰে, আদৰ কৰে, সন্মান কৰে, মাক বাপেকৰ কথা শুনে, হাক বচন মানে, দিহা পৰামৰ্শ মতে চলে, সেইটো সন্তান সকলো মাক বাপেকৰ মৰমৰ। কোনোবা সন্তান হৈ যদি মাক বাপেকক শ্ৰদ্ধা নকৰে, ভক্তি নকৰে, মৰম নকৰে, সন্মান নকৰে, আদৰ নকৰে, কথা নুশুনে, হাক বচন নামানে, সেইটো সন্তান যিমানেই ধুনীয়া নহওক, যিমানেই শিক্ষিত নহওক, সেইটো কোনো পিতৃ মাতৃৰ মৰমৰ হ'ব নোৱাৰে। এইটো যেনেকৈ বাস্তৱ সত্য। আমি কাৰ সন্তান? আমাক ভাগৱতে কৈছে, যিজনৰ টিপিটিত তুষ্ট হ'ব দেউ, জানিবা সিজন পিতৃ এক কৃষ্ণ দেউ। আমাৰ সকলোৰে পিতৃ কৃষ্ণ, আমি তেওঁৰে সন্তান। আমি তেওঁৰ সন্তান হৈ পুৱা গধূলি তেওঁৰ নাম লৈছোনে নাই? যদি আমি তেওঁৰ নাম লোৱা নাই, আমি তেওঁৰ প্ৰিয় হ'ব নোৱাৰোঁ। মনত ৰাখিব দেই। আৰু আমাৰ মায়া পিতৃক মাতৃক পোহপাল দিবলৈ খুৱাব লাগিব, পিন্ধাব লাগিব, আলপৈচান ধৰিব লাগিব। কিন্তু আমাৰ সকলোৰে যিজন পিতৃ, সেইজনক আমি কোনো খোৱা পিন্ধা কাৰণে আলপৈচান ধৰাৰ ব্যৱস্থা নাই। আমি সেইজন কৃষ্ণক পূজাৰ উপায়টো ভাগৱতে দিছে, সেই কৃষ্ণ পুজিবে দ্ৰব্য লাগে মাত্ৰ নাম। আমি তেওঁক নামেৰে, তেওঁৰ নামেৰে তেওঁক পূজা কৰিব লাগে। আৰু এই নামটো কাৰো পৰা ধাৰ কৰিব নালাগে। হিয়াৰ মাজে নামৰ ভাণ্ডাৰ, মুখে বাজ হয়। আমাৰ হৃদয়ত হাজাৰ নাম, চবৰে হৃদয়তে পুঞ্জীভূত কৰি ৰাখি দিছে। আপুনি তাৰ পৰা 2-এটা নাম মাত্ৰ ক'ব লাগে, তেতিয়াই ভগৱন্ত সন্তুষ্ট হৈ যায়। সেই কৃষ্ণ পুজিবে দ্ৰব্য লাগে মাত্ৰ নাম, তেবে নৰে লভে ধৰ্ম মুখ্য অৰ্থ কাম। চতুৰ্বৰ্গ সাধন হৈ যাব। ক আখৰে কি কৈছে? ক শব্দে কৃষ্ণ ভজি পবিত্ৰ পৰম, আত্মাক দেখন্ত কৃষ্ণ সমস্ততে সম। আত্মা দৃষ্টিত আমাৰ চবতে ভগৱান সমানে বিৰাজমান কৰি আছে। গতিকে আমাৰ দেহৰ ওখ চাপৰ, দেহৰ মতা মাইকী, দেহৰ বগা কলা, দেহৰ আপোন পৰ, দেহৰ চুটবৰ আছে, আত্মাৰ নাই। ক আখৰে কৈছে, ক শব্দে কৃষ্ণ ভজি পবিত্ৰ পৰম, আত্মাক দেখন্ত কৃষ্ণ সমস্ততে সম। সকলো হৃদয়তে আত্মা সমান পৰিমাণে আছে। কেনেকৈ আছে? কে সাগ্ৰ শতভাগস্য শতাংশ চাদিচাত্মক, জীৱ সূক্ষ্ম অৰূপ অয়ং সংখ্যাতিটো হি চিৎকন। আপোনালোকক যদি কোনোবাই প্ৰশ্ন কৰে পৰম ব্ৰহ্মৰ অংশ আমাৰ দেহ জগতত কিমান পৰিমাণে আছে, তেতিয়া ঋক বেদক দোহাই দি ক'ব লাগিব, চুলিৰ আগ এজাৰ 10,000 ভাগ কৰি এভাগ ল'লে
যিমান সূক্ষ্ম অণু হয় সিমান সূক্ষ্ম অনুৰূপে গুৰি পৰুৱাত যিমান হাতীটোতো সিমান, বুঢ়া মানুহত যিমান কেঁচুৱাটো সিমান। দেহৰহে বুঢ়া কেঁচুৱা থাকিব, দেহৰহে ডাঙৰ সৰু থাকিব, আত্মাৰ ডাঙৰ সৰু নাই। আত্মা দৃষ্টিত আমি সকলো ঈশ্বৰৰ অংশ জীৱ। সেইফালৰ পৰা আমি একেখন ঘৰৰ পৰা আহিছোঁ আৰু একেখন ঘৰলৈকে যাম। গতিকে আত্মা দৃষ্টিত আপুনিও মোৰ আপোন, ময়ো আপোনাৰ আপোন। এই কথাটো যিখন ঘৰৰ শাহুৱেকে বুজি পাব যে আত্মা দৃষ্টিত বোৱাৰীজনী দেখোন মোৰেই ছোৱালী, যিজনী বোৱাৰীয়ে আত্মা দৃষ্টিত দেখোন শাহুজনী মোৰেই মা দেখোন, এই বুলি যিদিনাখন উপলব্ধি কৰিব, যিখন ঘৰৰ শাহু আৰু বোৱাৰীয়ে, সেই দুজনী শাহু বোৱাৰীৰ মাজত কেতিয়াও মনোমালিন্য হ'ব নোৱাৰে। মনত ৰাখিব কথা। যেতিয়ালৈকে শাহুৱেকে দেহ দৃষ্টিত এই আমুকৰ জীয়েকহে বুলি ভাবিব, আৰু বোৱাৰীয়েকেও যেতিয়ালৈকে দেহ দৃষ্টিত এওঁতো আমুকৰ মাকহে, মোৰতো মা নহয়, এই বুলি যিদিনালৈকে ভাবিব, সেইদিনালৈকে শাহু বোৱাৰীৰ মাজৰ মনোমালিন্যৰ পৰা উৰ পৰিব নোৱাৰিব। মনত ৰাখিব কথা। গতিকে শাহু বোৱাৰী সকলোৱে ভাগৱত শুনি আত্মা দৃষ্টিত আমি বসবাস কৰিব লাগিব, তেতিয়া আৰু আমাৰ কোনো কাৰো প্ৰতি অশান্তি আহিব নোৱাৰিব। ত শব্দে তৰণৰ উপায়ী শৰণ, হৃদয় মধ্যত দেখে কৃষ্ণৰ চৰণ, তাকেহে বুলিও ভকত, জানিবা নিশ্চয় নিজে তৰি কুলকো উদ্ধাৰ। এই তিনিটা আখৰৰ গুণ যাৰ হৃদয়ত আছে, যি বুজি পাইছে, সিজন ভকত। সি নিজেও তৰিব, আনকো তৰাব। আপোনালোকৰ ঘৰত যদি এজন ভকত থাকে, তেওঁ নিজেও উদ্ধাৰ হ'ব, ঘৰখনকো উদ্ধাৰ কৰিব। আৰু যদি এজন অভকত থাকে, তেওঁ নিজেও মৰিব, আপোনালোককো মাৰিব। আপোনালোকৰ গাঁৱত যদি এজন বেয়া মানুহ থাকে, নিজেও বেয়া হয়, নষ্ট হ'ব, সমাজখনকো নষ্ট কৰিব। গতিকে আমি ভাগৱত শুনি আমাৰ পৰিয়ালত কাৰ কাৰণে কাজিয়া পেচাল লাগে, কাৰ কাৰণে পৰিয়ালটোত মনোমালিন্য হৈ থাকে, আমাৰ সমাজখনত কাৰ কাৰণে সমাজখন বিপথে গৈছে, মিলা প্ৰীতিৰ অভাৱ হৈছে, এই জীৱকেইটাক বাছি উলিয়াই লৈ আজিৰ দৰে যদি সাধুৰ সমাজ দিব পাৰে, দৈৱ বশে যদি সাধুৰ সংগ পায়, নিশ্চয় জানা তাহাৰ স্বভাৱ দূৰ হয়। গতিকে এই গুণবিশিষ্ট ভকতজনৰ মনৰ বাঞ্ছা পূৰণ কৰিবৰ কাৰণে ভগৱন্তই যুগে যুগে অৱতাৰ হৈ আছে, হৈ থাকিব। অৰ্জুনে ইমানতে ক্ষান্ত থকা নাই, আৰু জানিব বিচাৰিছে কি বুলি। অৰ্জুনে বোলন্ত প্ৰভু শুনা নাৰায়ণ, অভকতৰ কি গুণ অতি প্ৰয়োজন। প্ৰভু, তিনিটা আখৰৰ বাদেও আৰু প্ৰয়োজনীয় কি গুণ ভকতৰ গাত থাকিব লাগে, ভকতৰ গাত কি গুণ আৰু থাকিব লাগে। ঈশ্বৰে কহন্ত সখী শুনা ধনঞ্জয়, ভকতৰ যি গুণ থাকিবে লাগয়। ভকতৰ আৰু কি গুণ থাকিব লাগে তুমি শুনা। ক্ষমাশীল সমদম ইন্দ্ৰিয় সংযম, এহি পঞ্চতত্ত্ব ভকতৰ আশ্ৰয় নিয়ম। এই পাঁচটা নিয়ম থাকিব লাগিব। ক্ষমা, শীল, সম, দম, ইন্দ্ৰিয় সংযম, এইকেইটা গুণ ভকতৰ থাকিব লাগিব। পঞ্চতত্ত্ব যিজনে কৰিব প্ৰকাশ, সেহিহে জানিব ধৰ্ম নামতো বিশ্বাস। এই পাঁচটা সদ্গুণ যিজনৰ গাত থাকিব, তেওঁহে ধৰ্ম কি বস্তু, নামৰ মহিমা কি, তেওঁহে বুজি পাব, আনে বুজি নাপায়। গতিকে এই গুণবিশিষ্টজনৰ মনৰ কামনা পূৰণ কৰিবৰ কাৰণে ভগৱন্তই অৱতাৰ হওঁ বুলি ব্ৰহ্মাৰ আগত কৈছে যে মই স্বভাৱতে অজময়, জন্ম নাহি যাৰ, ভকতৰ ইচ্ছাই মই ধৰো অৱতাৰ। আপুনি এইকেইটা গুণ নিজেও মানক আৰু ল'ৰা ছোৱালীকো মনাওক। এই গুণকেইটাৰ কথা আপোনালোকে কওক, তেতিয়া কি হ'ব? যদিও কৃষ্ণ নিৰ্গুণ, নিৰাকাৰ, অব্যক্ত, অদৃশ্য, আপুনি আজি তাৰিখত ব্যক্ত কৰিব পাৰিব। ভাগৱতে কৈছে আজি তাৰিখতো আপোনাৰ মনৰ কামনা পূৰণ কৰিবৰ কাৰণে ভগৱন্ত আবিৰ্ভাৱ হয় বুলি ভাগৱতত কৈছে। অব্যক্ত ঈশ্বৰ হৰি জাত পৰে
নাহি নাহি পৰম পুৰুষ ভগৱান ভক্তজনে লৈলে নাম পূৰ্ণ কৰি মন কাম অন্তৰতে দেই সমিধান। যদিও ভগৱন্ত অব্যক্ত, আপুনি কিবা সমস্যা কিবা বিপদ হ'লে একান্ত মনে তেওঁক মাতক, তেওঁক জনাওক। হাত দুখন তেওঁ থকা ঠাইলৈ নি ক'ত থাকে? সমস্ত ভূতৰে মই আশ্ৰয় প্ৰভু মোৰ এই সমস্যা হৈছে, তুমি উদ্ধাৰ নকৰিলে আৰু গত্যন্তৰ নাই। লগে লগে আপোনাৰ হৃদয়স্থিত হৈ কৈ দিব কাৰ গুৰিলৈ গ'লে আপোনাৰ সমস্যা সমাধান হ'ব। অথবা প্ৰতিনিধি পঠাই দিব, যোৱা মোৰ ভকত বিপদত পৰিছে, কি অসুবিধা হৈছে তুমি সমাধান দি দিয়া। আহি যাব আপোনাৰ গাঁৱৰ এজন মানুহ, ভগৱন্তৰ ৰূপে আহি যাব। কি হৈছে তোমাৰ? মন মাৰি আছা, কিবা হৈছে যদি কোৱাচোন, আমি আছোঁ নহয়, চিন্তা নকৰিব। বছ মনত ৰাখিব কথাটো, মাত্ৰ বিশ্বাস লাগিব দেই ভাগৱতৰ প্ৰতিটো কথাত। মহাত্মা গান্ধীয়ে কৈছে ৰিলিজিয়াছ বিলিফছ আৰ বেছড অন ফেথ। ধৰ্ম দৰ্শন বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে। ৰিলিজন ইজ নট ৰিয়েলি হোৱাট ইজ গ্ৰাস্পড বাই ব্ৰেইন বাট বাই হাৰ্ট। ধৰ্ম দৰ্শন মগজে ঢুকি পোৱা বস্তু নহয়, কাৰোবাক দেখুৱাই দিব পৰা বস্তু নহয়, ই অন্তৰৰ উপলব্ধিৰ বস্তু। উপলব্ধিয়ে আমাৰ জীৱনলৈ সংস্কাৰ নমাই আনিব। যাৰ উপলব্ধি নাই সি জেইচেথে হৈ থাকিব, আগৰ দৰে হৈ থাকিব, কোনো পৰিৱৰ্তন নহ'ব। ভাগৱত শুনি যদি উপলব্ধি নকৰে তেওঁ একেদৰেই থাকিব। গতিকে আমাক দাৰ্শনিক পণ্ডিতে কৈছে তোমাক যিটো জ্ঞান দিছে ভগৱন্তই, তাক তুমি প্ৰণালীবদ্ধ প্ৰয়োগৰ দ্বাৰা বিজ্ঞানলৈ উত্তৰণ কৰিবলৈ শিকিবা। বিজ্ঞানটোক উপলব্ধিৰ দ্বাৰা দৰ্শনলৈ উত্তৰণ কৰিবা। দৰ্শনটোক উপলব্ধিৰ দ্বাৰা নি ধৰ্মত তোমাৰ জ্ঞানটো প্ৰতিষ্ঠা কৰিবলৈ শিকিবা। যিদিনাখন তুমি ভগৱন্তই দিয়া প্ৰতিভাটো বিজ্ঞানসন্মত প্ৰণালীবদ্ধ প্ৰয়োগৰ দ্বাৰা আৰু উপলব্ধিৰ দ্বাৰা নি পেলাই যিদিনাখন ধৰ্মত প্ৰতিষ্ঠা কৰিব পাৰিবা, ধৰ্ম ৰক্ষতি ৰক্ষিত, তেতিয়া আপোনাক ধৰ্মই ৰাখি দিব। ধৰ্মৰ কাম কি? ৰক্ষণাবেক্ষণ দিয়া। তৃণমূল এটা আত্মাৰ পৰা বিশ্ব ব্ৰহ্মাণ্ড ধৰ্মই ৰাখে। কিন্তু ধৰ্মই কাক ৰাখিব? যি ধৰ্মক ৰাখিব। ধৰ্ম এবো হতু হন্তি, কোনোবাই যদি ধৰ্মক মানি ৰখা নাই ধৰ্মই তেওঁক ৰাখিব নোৱাৰে। মনত ৰাখিব কথাটো। গতিকে তেওঁ কৈছে চিষ্টেমেটিক নলেজ ইজ চায়েন্স, ৰিয়েলাইজ চায়েন্স ইজ ফিলচফি, ৰিয়েলাইজ ফিলচফি ইজ ৰিলিজন, ৰিলিজন ইজ দ্য হায়েষ্ট চেন্স অফ ফিলচফি। প্ৰণালীবদ্ধ জ্ঞানক বিজ্ঞান বুলি কৈছে। বিজ্ঞানটোক যেতিয়া উপলব্ধি কৰিব দৰ্শন, দৰ্শনটোক যেতিয়া উপলব্ধি কৰিব ধৰ্ম, ধৰ্মতকৈ আৰু শ্ৰেষ্ঠ দৰ্শন পৃথিৱীত দ্বিতীয় নাই। গুৰুজনাই এটা বাক্যত কৈছে যে যতেক দেখা খোজ সমুদায় হস্থিৰ খোজত হবে লকাই। প্ৰকৃতি জগতত যিমানবিলাক জীৱ জন্তু আছে সকলো জন্তুৰ খোজ হাতীৰ খোজত লুকাই যায়। হাতীৰ খোজতকৈ আৰু ডাঙৰ খোজ কোনো প্ৰাণীৰ নাই। ঠিক তেনেকৈ এই ধৰাধামত যিমান ডাঙৰ মানুহ নহওক চব কৃষ্ণতে বিলীন হ'ব লাগিব। ৰাষ্ট্ৰপতিও কৃষ্ণতে বিলীন হ'ব লাগিব, সাধাৰণ নাগৰিকো কৃষ্ণতে বিলীন হ'ব লাগিব, MLA মিনিষ্টাৰো কৃষ্ণতে বিলীন হ'ব লাগিব, ঠেলাৱালা ৰিক্সাৱালাও কৃষ্ণতে বিলীন হ'ব লাগিব। আপোনালোকৰ এই তাঁতিপথাৰ গাঁৱৰ আটাইতকৈ ধনী মানুহজনো কৃষ্ণতে বিলীন হ'ব, আটাইতকৈ দুখীয়া মানুহজনো কৃষ্ণতে বিলীন হ'ব। কৃষ্ণৰ ব্যতিৰেকে আৰু দ্বিতীয় নাই। সেইকাৰণে কৈছে কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়। মনত ৰাখিব, আমাৰ আচল দৰ্শনটো যে আমি কৃষ্ণক পূজা